নমস্কাৰ সম্বেৰাজ, মই প্ৰহ্লাদ ডেকা। আপোনালোকে হয়তো খবৰ পাইছে আমি যাত্ৰা কৰি আছোঁ শুৱালকুছি তথা নলবাৰী কৈঠালকুছি পৰা দাদা এজনৰ সৈতে কেদাৰনাথ ধামলৈকে। আজি মোৰ 3 নম্বৰ দিন আৰু দাদাজনৰ 2 নম্বৰ দিন। আমি বৰ্তমান এটি শিৱ মন্দিৰত আছোঁ আৰু শিৱ মন্দিৰৰ পৰা আমি ওলাব সাজু হৈ আছোঁ যদিও বৰষুণ আহি আছে ৰাতিপুৱাৰ ভাগৰ পৰা, সেয়েহে আমি এতিয়া সময়লৈকে ওলাই যাব পৰা নাই। ৰাতি এই মন্দিৰটোত অহাৰ পিছতে ইমান সুন্দৰ পৰিৱেশ এটা গঢ়ি উঠিছিল যে একদম শব্দহীন হৈ পৰিছিল। তাৰমানে ইয়াত নানান ধৰণৰ মানুহ আহিছিল। যোৱাকালি এটা বলবম যে আৰম্ভ হৈয়ে গৈছে তেনেকুৱা অনুভৱ হৈ গৈছিল। যোৱাকালি আহিছিল আৰু 24জন লোক। আমি অহাৰ পিছতে তেওঁলোকে ইয়াতে খাই বৈ লৈ ৰান্ধি গুচি গৈছিল। আৰু ইয়াৰে কমিটিখন যে এইখন কমিটিৰ কথা ক'বলৈ গ'লে বহুত দীঘলীয়া হৈ যাব, কাৰণ এই কমিটিৰ লোকসকলৰ মাজত আন্তৰিকতা, মৰম, ধাৰ্মিক ভাৱ ইমান বেছি যে ক'বলৈ ভাষাহীন। কিমান যাত্ৰী যায় ইয়াৰ এই ৰাস্তাৰে, সেই যাত্ৰীসকলক আদৰি আনি ইয়াত থাকিবলৈ ব্যৱস্থা কৰি দিয়ে আৰু খোৱালৈও ব্যৱস্থা কৰি দিয়ে। কথা বতৰ আইনী সময় সংগ দি থাকে আৰু নানান ধৰণৰ সুবিধা প্ৰদান কৰে। এই মন্দিৰভাগ বিজনী বেলতলা শিৱধামত অৱস্থিত। আৰু কেতিয়াবা সময় পালে যদি শিৱ বাবাই কৃপা কৰে তেনেহ'লে নিশ্চয় আকৌ এওঁলোকৰ মাজলৈ উভতি আহিম। এতিয়া বৰ্তমান আমি ওলাব সাজু হৈছোঁ। লগতে মই সেৱা অৰ্চনা কৰা হৈ গ'ল, শিৱ বাবাৰ আৰাধনা কৰিলোঁ। লগতে এতিয়া আমাৰ ভূপেন দা আছে, আপোনাক ভূপেন দাৰ লগতো পৰিচয় কৰাই দিওঁ, যিহেতু কৰাই দিয়া হোৱাই নাই। ভূপেন দা, হয়, মোৰ নাম ভূপেন বৰ্মন। মই যোৱাকালি কৈঠালকুছি হনুমান মন্দিৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ সকলোৰে কাৰণে, আৰু আজি মোৰ দ্বিতীয় দিনত মই বিজনীৰ পৰা আজি দ্বিতীয় দিন যাত্ৰা আৰম্ভ কৰিম বুলি ওলাইছোঁ। সকলোৰে কাৰণে মই শিৱৰ 108টা নাম সকলোকে শুনাই দিছোঁ। আমাৰো সকলোৰে যাত্ৰা শুভ হওক। ময়ো নটৰাজ বাবাৰ কথা অকণমান ধাৰণা কৰোঁ, ভাবোঁ। এয়া হৈছে বেলতলা শিৱধাম। নটৰাজৰ মূৰ্তি আছে ইয়াত। সকলোৰে কাৰণে মই এটা শিৱৰ নাম জপ কৰিছোঁ, সকলোৱে লৈ ল'ব। ওম নমঃ শিৱায়। ওমকাৰ সদাশিৱ শংকৰ মহাদেৱ ভোলানাথ ত্ৰিনয়ন নীলকণ্ঠ উমানন্দ ভূতনাথ মহাকাল মৃত্যুঞ্জয় হৰি হৰ দুৰ্জ্যোতি ঈশান গজেন্দ্ৰ পঞ্চানন কুলপাণী গণমণি প্ৰলয় বিহাৰী পিনাকপাণী ত্ৰিপুৰাৰী জগতগুৰু গিৰিজানন্দ পশুপতি জটাধৰ কেদাৰনাথ মহেশ্বৰ নীলগ্ৰী পাশুত্তক বৈদ্যনাথ দিগম্বৰ লোকনাথ লোকেশ্বৰ বিশ্বৰূপ বিশ্বেশ্বৰ চন্দ্ৰশেখৰ নিশাপতি ফণীধৰ যোগেশ্বৰ কৃপানিধি সন্তোষ পৰিতোষ প্ৰাণাপ্ৰাণ দুৰ্গাধৰ দুৰ্গেশ্বৰ প্ৰশান্ত মহিম পাগল অনন্ত আদিদেৱ গংগাধৰ অমৰনাথ ঈশ্বৰেশ্বৰ পৰমেশ্বৰ মংগলেশ্বৰ বৃহদেশ্বৰ লোকৰাজ জগতধতা ফণীভূষণ শান্ত বিশ্বাদ্য বিশ্ববীজ বিশ্বহস্তা নাগধ্বজ ৰিপুঞ্জয় মুণ্ডমালী ভস্মদী বম্বেশ্বৰ ভৌভত্তা ভৱেশ্বৰ প্ৰণৱ ৰামকেশ মুৰুদ্দিক মহাতেজ কৃতিপথ পৰিত্ৰতা বিদ্যুৎ ঈশ্বৰ ভগৱান গিৰিজাবল্লভ ইন্দুভূষণ সোমনাথ শ্ৰীনাথ যোগীৰাজ শম্ভু আদিনাথ কৃপা সিন্ধু অনাথৰ বন্ধু ধানুকী আত্মাৰাম ভৱভয়হাৰী সৰ্ব হিতিদাতা প্ৰতীক পৱন ভক্তকল্পতৰু ৰয়াৰ সাগৰ মহাবিঘ্নহৰ সত্য সনাতন বিঘিনীনাশন অখিল তাৰণ ভদ্ৰেশ্বৰ দীননাথ নটৰাজ জন মনোহৰি সৰ্ব পাপহৰ উমেশ গিৰীশ সদানন্দ শ্মশানেশ্বৰ ৰুদ্ৰ তিৰোচন হৰ হৰ মহাদেৱ। জয় শ্ৰী কেদাৰ। জয় নটৰাজ জি কি জয় জয় জয়। আমাৰ আৰাধনা কৰা হৈ গ'ল। আমাৰ ভূপেন ডাঙৰীয়াও ইমান সুন্দৰকৈ মহাদেৱৰ 108টা নাম জপ কৰি দিছে। বহুত আনন্দিত এনেকুৱা এজন লোক পাই, এনেকুৱা এজন মানুহৰ সৈতে মই যাত্ৰা কৰিব পাই বহুতে সুখী। আমাৰ চাইকেলো বৰ্তমান ৰেডি, পূৰা ৰেডি হৈ আছে। গ্লাছো লগোৱা হৈছে বাৰু ভূপেন দাৰ চাইকেলত। আমি আলোচনা কৰিছিলোঁ গ্লাছ লগোৱা, মই অৰ্ডাৰ নিদিলোঁৱে, দিমকৈ দিয়াই নহ'ল বাৰু। বৰষুণ আহি আছে যিহেতু পলিথিন বান্ধা হৈছে। পূৰা ৰেডি। এতিয়া আমি যাত্ৰালৈ ৰেইনকোট পিন্ধি হ'লেও যাত্ৰা কৰিবলৈ সাজু হৈছোঁ। ধন্যবাদ।